নমস্কাৰ টাইমিটৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। দেখত এতিয়া বিভিন্ন প্ৰান্তৰ লগতে অসমতো পিয়াজৰ মূল্য বৃদ্ধি হৈছে। পিয়াজৰ মূল্য বৃদ্ধিৰ সমস্যা বিভিন্নজনক কুঙা কৰিছে আৰু ইয়াক লৈ প্ৰতিবাদ চলি থকাৰ মাজতেই এইবাৰ বিহাৰত সংঘটিত হৈছে এক আজব ঘটনা। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত ভাষণ দি আছিল আৰু সেই মুহূৰ্ততেই নীতিশ কুমাৰলৈ একাংশ লোকে দলিয়ালে পিয়াজ। আমি জনাই আছো আপোনালোকক এটা ডাঙৰ খবৰ। বিহাৰৰ নিৰ্বাচনী সভাত অথন্তৰ বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিউৰ সভাপতি নীতিশ কুমাৰলৈ পিয়াজ নিক্ষেপ কৰা হৈছে। এক নিৰ্বাচনী সভাত নীতিশ কুমাৰে অংশগ্ৰহণ কৰিছিলে আৰু তেতিয়াই হঠাৎ এই সভাত জনতাৰ মাজৰ পৰা একাংশ লোকে নীতিশ কুমাৰক পিয়াজ নিক্ষেপ কৰা পৰিলক্ষিত হয়। নিৰ্বাচনী সভাত বিভিন্ন বিষয়ক লৈ নীতিশ কুমাৰে ভাষণ দি আছিলে, কিন্তু হঠাৎ একাংশ লোকে নীতিশ কুমাৰলৈ পিয়াজ নিক্ষেপ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে নীতিশ কুমাৰে য'তেই জনসভা কৰিবলৈ গৈছে বিহাৰত, এইবাৰ তেওঁ প্ৰতিবাদৰ সন্মুখীন হৈছে আৰু এই ঘটনা ছ'চিয়েল মিডিয়াত এতিয়া যথেষ্ট ভাইৰেল হৈ পৰিছে। নীতিশ কুমাৰলৈ যেতিয়া পিয়াজ দলিওৱা হ'ল, তেওঁ চিকিউৰিটিক আঁতৰি যাবলৈ ক'লে আৰু পিয়াজ দলিয়াবলৈ তেওঁ আহ্বান কৰাও পৰিলক্ষিত হৈছে। মধুবনীত এক নিৰ্বাচনী সভা সম্বোধন কৰিছিলে নীতিশ কুমাৰে, তেতিয়াই এই ঘটনা সংঘটিত হৈছে। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছো। এম্বিয়েন্সৰ সহায়ত আমি দৃশ্যাংশ দেখুৱাম। নীতিশ কুমাৰে ভাষণ দি আছে আৰু তেতিয়াই পিয়াজ নিক্ষেপ কৰা হৈছে। প্ৰথমৰ পৰা আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাই লৈছো। खूब फेंको और आगे बढ़ाएंगे, मौका देंगे। आज जो काम करने के लिए अनुसूचित जाति, जनजाति और अति पिछड़े वर्ग के लोगों को दे रहे हैं, और खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको। छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का, और आगे बढ़ाएंगे। এটা দৃশ্যাংশ দেখুৱাইছো। নীতিশ কুমাৰে ভাষণ দি আছিলে, হঠাৎ পিয়াজ নিক্ষেপ কৰিলে। তেওঁৰ যিসকল নিৰাপত্তাৰক্ষী আছিলে, চিকিউৰিটি আছিলে, তেওঁলোকে পিয়াজ দলিওৱাৰ পিছতে এইদৰে মঞ্চত আগৰি ধৰে আৰু তাৰ পিছত নীতিশ কুমাৰে কয় আৰু দলিয়াওক, আৰু দলিয়াওক, খুব ফেকো, খুব ফেকো, এইদৰে নীতিশ কুমাৰে কোৱা পৰিলক্ষিত হৈছে। কিন্তু জনতাৰ যে ক্ষোভ আছে নীতিশ কুমাৰৰ প্ৰতি, এই জনসভাত, মধুবনীৰ এই জনসভাত স্পষ্ট হৈ পৰিছে। আমাৰ লগত দ্বিতীয়টো দৃশ্যাংশ আছে, যিটো দূৰৰ পৰা সংগ্ৰহ কৰা হৈছিলে। আমি দ্বিতীয়টো দৃশ্যাংশ আপোনালোকক দেখুৱাম, য'ত নীতিশ কুমাৰে ভাষণ দি থাকোঁতে হঠাৎ পিয়াজ নিক্ষেপ কৰা হৈছে। এয়া দেখিছে, আমি সম্পূৰ্ণ, মই অনুৰোধ কৰিছোঁ, সম্পূৰ্ণ জেকেটত আমি ফুল স্ক্ৰীণ ভিজুৱেল দেখুৱাম। এই প্ৰথমৰ পৰা দৃশ্যটো সম্ভৱ হ'লে প্লে কৰিম। এয়া নীতিশ কুমাৰৰ জনসভা, যথেষ্ট সংখ্যক লোক মধুবনীত তেওঁ ভাষণ দি আছে আৰু হঠাৎ পিয়াজ নিক্ষেপ কৰা হৈছে। চিকিউৰিটি গাৰ্ডজনে পিয়াজটো ধৰাও পৰিলক্ষিত হৈছে, পিয়াজ দলিয়াই থকা হৈছে আৰু তাৰ পাছত এইসকল চিকিউৰিটি গাৰ্ডে নীতিশ কুমাৰৰ মঞ্চ এইদৰে আগৰি ধৰে। নীতিশ কুমাৰে তেতিয়া কয় যে খুব ফেকো আৰু লোকসকলক আঁতৰি, চিকিউৰিটি গাৰ্ডসকলক আঁতৰি যাবলৈ কয়। এইদৰে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচন, আজি দ্বিতীয় চৰণৰ ভোটগ্ৰহণ চলি আছে, সেই মুহূৰ্ততে প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে। বিহাৰত লগতে দেশৰ বিভিন্ন প্ৰান্তত পিয়াজৰ দাম বাঢ়িছে আৰু তাৰ মাজতেই মধুবনীত নীতিশ কুমাৰলৈ এইদৰে পিয়াজ নিক্ষেপ কৰা হৈছে। দৃশ্যটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা চাওক। जनजाति और अति पिछड़े वर्ग के लोगों को दे रहा है। खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको। छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का कितना अवसर पैदा होगा। हमने बता दिया, किसी को मजबूरी में बिहार के बाहर जाना नहीं पड़ेगा और बिहार में लोगों के लिए पैदा होगा। और आज जो बोलता এই দৃশ্য দেখিছে, মধুবনীত এই দৃশ্য দেখিবলৈ পোৱা গৈছিলে। নীতিশ কুমাৰে ভাষণ দি আছিলে, পিয়াজ তেওঁলৈ দলিওৱা হ'ল আৰু তাৰ পিছত নিৰাপত্তাৰক্ষীয়ে এইদৰে নীতিশ কুমাৰক আগৰি ধৰিলে। পিয়াজ দলিয়াই থকা হৈছে তাৰ পিছতো, আৰু তেতিয়া নীতিশ কুমাৰে নিজৰ চিকিউৰিটি, নিৰাপত্তাৰ দায়িত্বত থকা লোকসকলক আঁতৰি যাবলৈ ক'লে আৰু তেওঁ ক'লে খুব ফেকো বুলি উল্লেখ কৰিলে। আৰু এই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। নীতিশ কুমাৰক এতিয়া প্ৰতিবাদ কৰি আছে, প্ৰতিবাদৰ তেওঁ সন্মুখীন হ'বলগীয়া হৈছে। অপিনিয়ন পলে কৈছে বিহাৰত নীতিশ কুমাৰৰে চৰকাৰ আহিব, কিন্তু তেজস্বী যাদৱে দাবী কৰিছে যে এইবাৰ বিহাৰত তেওঁলোকে পৰিৱৰ্তন আনিব আৰু তাৰ মাজতেই নীতিশ কুমাৰলৈ এইদৰে পিয়াজ দলিওৱা হৈছে। আমি প্ৰথমটো দৃশ্য পুনৰবাৰ আপোনালোকক দেখুৱাম, যিটো ক্লোজ এংগুলত আছিলে, য'ত নীতিশ কুমাৰে ভাষণ দি থাকোঁতেই পিয়াজ দলিওৱা হৈছে। मौका देंगे। आज जो काम करने के लिए अनुसूचित जाति, जनजाति और अति पिछड़े वर्ग के लोगों को दे रहे हैं, और खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको,
छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का और आगे बढ़ाएंगे, मौका देंगे। দৃশ্যাংক দেখুৱাইছো আজি মধুবনীত মাত্ৰ কিছু মুহূৰ্তৰ আগতে নীতিশ কুমাৰে ভাষণ প্ৰদান কৰি আছিলে, বিভিন্ন নিবনুৱা সমস্যা সমাধান, অনুসূচিত জাতিৰ সমস্যা সমাধানৰ বিষয়ে ভাষণ দি আছিল, আৰু তেতিয়াই পিঁয়াজ দলিওৱা হ'ল নীতিশ কুমাৰলৈ। পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে, মূল্য বাঢ়ি গৈ আছে। সেই মুহূৰ্ততে এতিয়া পিঁয়াজ দলিয়াই নিৰ্বাচনী সভাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কিন্তু নীতিশ কুমাৰেও নিজৰ নিৰাপত্তাৰক্ষীক আঁতৰাই দিয়া পৰিলক্ষিত হৈছে, আৰু যিমান দলিয়াই সিমান দলিয়াবলৈ কৈ থকা পৰিলক্ষিত হৈছে। দুটা দৃশ্যাংশ আছে, দুয়োটা দৃশ্যাংশ আমি আপোনালোকক প্ৰথমৰ পৰা এটা কৈ দেখুৱাইলো। आज जो काम कर और आगे बढ़ाएंगे, मौका देंगे। आज जो काम करने के लिए अनुसूचित जाति, जनजाति और अति पिछड़े वर्ग के लोगों को दे रहे हैं। और खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का। जनजाति और अति पिछड़े वर्ग के लोगों को दे रहा है। खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का कितना अवसर पैदा होगा। हमने बता दिया किसी को मजबूरी में बिहार के बाहर जाना नहीं पड़ेगा, और बिहार में लोगों के लिए पैदा होगा। और आज जो बोलता रहता है जनजाति और अति पिछड़े वर्ग के लोगों को दे रहा है। खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का कितना अवसर पैदा होगा। हमने बता दिया किसी को मजबूरी में बिहार के बाहर जाना नहीं पड़ेगा, और बिहार में लोगों के लिए और आगे बढ़ाएंगे, मौका देंगे। आज जो काम करने के लिए अनुसूचित जाति, जनजाति और अति पिछड़े वर्ग के लोगों को दे रहे हैं। और खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का। जनजाति और अति पिछड़े वर्ग के लोगों को दे रहा है। खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का कितना अवसर पैदा होगा। हमने बता दिया किसी को मजबूरी में बिहार के बाहर जाना नहीं पड़ेगा, और बिहार में लोगों के लिए पैदा होगा। और आज जो बोलता रहता है जनजाति और आगे बढ़ाएंगे, मौका देंगे। आज जो काम करने के लिए अनुसूचित जाति, जनजाति और अति पिछड़े वर्ग के लोगों को दे रहे हैं। और खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, खूब फेंको, छोड़ दीजिए इसको, छोड़ दीजिए, किसी पर ध्यान मत दीजिए। आप समझ सकते हैं ना, समझ सकते हैं, इसलिए जान लो और मालूम हो जाएगा रोजगार का।